ভৌগিক ক্ষতিপূৰণ দিব লাগিব এসকেপেটো কাম নাই কৃষ্ণ আগলা হুঁচিয়াৰ অসমীয়া হুঁচিয়াৰ এসকেপেটো গো বেক এসকেপেটো গো বেক অসমীয়া গো বেক অসমীয়া হুঁচিয়াৰ কৃষ্ণ আগলা হুঁচিয়াৰ কৃষ্ণ আগলা হুঁচিয়াৰ ক্ষতিগ্ৰস্তলোকে ক্ষতিপূৰণ পাব লাগিবই ক্ষতিগ্ৰস্তলোকে ক্ষতিপূৰণ পাব লাগিবই এই জয় চলিছে এই সংগ্ৰাম চলিছে এই জয় চলিছে আজি ৰাইজ জাগিছে এসকেপেটো হুঁচিয়াৰ এসকেপেটো গো বেক চাওক আচলতে বিগত ইমান দিন হৈ যোৱাৰ পিছতো আচলতে সেই যিসকল বাৰিচুকৰ ক্ষতিগ্ৰস্ত থলগী যিখিনি খিলঞ্জীয়া লোক আছিল সেইখিনি আজিলৈকে ক্ষতিপূৰণ পোৱা নাই এই আচলতে এটা কথা আমি স্পষ্টকৈ আমি ক'ব বিচাৰিছো জিলা প্ৰশাসনক প্ৰশ্ন এটা কৰিব বিচাৰিছো ইমানখিনি এজাহাৰ পৰাৰ পিছতো বৰ্তমান সময়লৈকে আচলতে এটা অনা অসমীয়া কুখ্যাত তেলচোৰক থানাখন গছকাব নদীকে পৰি থব বিষয় আমি এটা কথা স্পষ্টকৈ সুধিব বিচাৰিছো শিৱসাগৰ জিলা প্ৰশাসন কিবা কাৰণত এই অনা অসমীয়াৰ চৰণত শৰণাপন্ন হ'ল নেকি কাৰণ আজিলৈকে এই অনা অসমীয়াটো থানাখন গছকাব নদীকে পৰি থব বিষয় যিটো সময়ত আচলতে এটা দেশপ্ৰেমমূলক যদি কবিতা লিখিলে আচলতে মানুহ জেললৈ পঠিয়ায় তেনেকুৱা অৱস্থাত এনেকুৱা এটা কুখ্যাত তেলচোৰক বৰ্তমান সময়লৈকে আচলতে কৰায়ত্ব কৰিব নোৱাৰিতো শিৱসাগৰ আৰক্ষীৰ প্ৰথম কথা চৰম বিফলতা আৰু আমি এটা কথা কৃষ্ণসকলে আমি এটা কথা সকীয়াই দিব বিচাৰিছো চা ভাই অসমত অসমীয়াগিৰি চলিব অসমত অনা অসমীয়া দাদাগিৰি নচলিব স্পষ্টকৈ কৈ দিছো সেইসকল বাৰিচুকৰ ক্ষতিগ্ৰস্ত লোকসকলে যেতিয়ালৈকে ক্ষতিপূৰণ নাপাব উপযুক্ত জিলাত ক্ষতিপূৰণ নাপাব তেতিয়ালৈকে কিন্তু আমাৰ সংগ্ৰাম স্থিমিত নহয় আমি স্পষ্টকৈ কৈ দিছো আৰু এটা কথা আমি সংবাদ মাধ্যমৰ যোগেদি জনাব বিচাৰিছো বহুত হ'ল আৰু গণতান্ত্ৰিক প্ৰতিবাদ কৰি আচলতে আমনি লগা হৈছে এটা অনা অসমীয়াৰ বিৰুদ্ধে আমি আচলতে গণতান্ত্ৰিক প্ৰতিবাদ এৰি আমি কি কৰিম এতিয়া আমি নিজৰ হাতে আমি আচলতে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম আমাৰ সৈনিকসকলক আমি সকীয়াই দিছো আমি কৈ দিছো যে এই অনা অসমীয়াটো য'তেই পাবি ত'তেই লপাথপা দিবি কাৰণ সেইসকল ক্ষতিগ্ৰস্ত লোকে বৰ্তমানলৈকে ক্ষতিপূৰণ নোপোৱাৰ স্বাৰ্থত আমি আচলতে অনা অসমীয়াটো য'তেই পাম আমি ত'তেই কিন্তু পিটিবলৈ বাধ্য হ'ম সেইটো স্পষ্টকৈ জনাই দিওঁ এসকেপেটৰ যিজন স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালা এজন তেলচোৰ আৰু তেওঁ তেলচোৰ বুলি সমগ্ৰ অসমবাসী ৰাইজে জানে কিন্তু আমি এটা কথা বুজিবলৈ বাধ্য হৈছো যে ভাবিবলৈ বাধ্য হৈছো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ যিখন চিনাকি অচিনাকি লিষ্টৰ কথা কয় চিনাকি অচিনাকি মানুহৰ কথা কয় সেই চিনাকি অচিনাকি মানুহৰ মাজত আচলতে কৃষ্ণ আগৰৱালা নামৰ তেলচোৰজন এজন চিনাকি মানুহ হিচাপে যে পৰিগণিত হৈছে এই কথাটো কিন্তু স্পষ্ট হৈ পৰিছে স্পষ্ট এইকাৰণে হৈ পৰিছে যে বাৰিচুক ভটিয়াপাৰ বাৰিচুকৰ খিলঞ্জীয়া ৰাইজসকলক ইমান দুৰ্দশাৰ মাজলৈ ঠেলি দিয়াৰ পাছতো এই কৃষ্ণ আগৰৱালা কেনেকৈ মুকলি আকাশৰ তলত আছে কেনেকৈ আচলতে তেওঁ আচলতে সুৰক্ষিত হৈ আছে কেনেকৈ তেওঁলোকক কোনো ধৰণৰ ক্ষতিপূৰণ নিদিয়াকৈ তেওঁ এতিয়াও আচলতে ৰজাৰ দৰে তেওঁ আচলতে এই এসকেপেটৰ ভিতৰত বাহাৰ পাতি থাকিব পাৰিছে গতিকে এটা কথা স্পষ্ট যে এই যিজন লোক এই লোকজন কিন্তু যেজন চিনাকি মানুহ সেই কথা স্পষ্ট আৰু সমান্তৰালকৈ আমি ক'ব খুজিছো যে শিৱসাগৰ জিলা প্ৰশাসনে বাৰে বাৰে এজাহাৰ দাখিল কৰাৰ পাছতো এই এসকেপেটৰ স্বত্বাধিকাৰীজনৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰমানে এটা কথা স্পষ্ট হৈ পৰিছে যে এসকেপেটৰ স্বত্বাধিকাৰীত্বক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে শিৱসাগৰ জিলা প্ৰশাসনো ক'ৰবাত নহয় ক'ৰবাত আচলতে কমিশ্যনৰ অংক কৰিছে বা মেনেজ হৈছে আৰু সমান্তৰালকৈ ক'ব খুজিছো যে এসকেপেটৰে ইমান ডাঙৰ এটা ঘটনা কৰাৰ পাছত ইমান ডাঙৰ অন্যায় সাধন কৰাৰ পাছত খিলঞ্জীয়া ৰাইজক কিমান আচলতে ধ্বংস হোৱালৈ তুলি দিয়াৰ পাছতো এসকেপেটৰ এই গেটখনত এতিয়ালৈকে বৰ্তমান তলা নলগা কথাটো আমি কিন্তু সহজভাৱে মানি ল'ব পৰা নাই অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা স্পষ্ট কৰি দিছো যে এই তেল চুৰটোক কেতিয়াও এৰি দিয়া নহ'ব আমাৰ যি প্ৰতিবাদ আমি যৌথভাৱে প্ৰতিবাদ কৰিছো অনুসূচিত জাতি ছাত্ৰ সন্থা আহোম সেনা মানে উজনি অসম থলুৱা মুছলিম পৰিষদ অসম ছাত্ৰ যুৱ সন্মিলন এই চাৰিটা সংগঠনৰ আচলতে যি যৌথ প্ৰতিবাদ এই যৌথ প্ৰতিবাদ অত্যন্ত জংগী হ'ব যদিহে মুখ্যমন্ত্ৰী তদন্তৰ কোনো ধৰণৰ সদুত্তৰ নাপাওঁ যদিহে এই তেলচুটোক আটক কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে যদিহে ভটিয়াপাৰৰ বাৰিচুকৰ ৰাইজে যদি ক্ষতিপূৰণ নাপায় তেতিয়াহ'লে কিন্তু এই আন্দোলন জংগী ৰূপ ল'ব এই কথাটো আপোনালোকৰ মাধ্যমেৰে আজি স্পষ্ট কৰি দিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত